দণ্ডবোধ। আজি এই বঙাইগাঁও কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্যালয়ত অনুষ্ঠিত কমতাপুৰ ষ্টেট ডেভেলপমেণ্ট কাউন্সিলৰ এই সভাখনত আজি আমাৰ কমতাপুৰ ৰাজ্যৰ উদ্ধাৰৰ কাৰণে KL প্ৰধান জীৱন সিংহ মহাশয় আৰু KL কেন প্ৰধান DL কোচ মহাশয়ৰ যি দীৰ্ঘদিনীয়া আন্দোলন সংগ্ৰাম, এই সংগ্ৰামৰ ক্ষেত্ৰত আপোনাৰ যি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ আহ্বান মৰ্মে তেওঁলোকে এটা আলোচনাৰ জৰিয়তে কমতাপুৰ ৰাজ্যৰ দাবী বা কমতা কোচ ৰাজবংশৰ যি সমস্যা, সেই সমস্যা সমাধানৰ কাৰণে আহিছে আৰু তেওঁলোকৰ নেতৃত্বতে এই KSDC কমিটিখন গঠন হৈছে। আৰু সেই চেণ্ট্ৰেল কমিটিখন গঠন হোৱাৰ পিছত বঙাইগাঁও জিলা কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ আজি কমিটিখন গঠন হ'ল আৰু এই কমিটিখনত মোক বঙাইগাঁও জিলাৰ সভাপতি হিচাপে মোক নিযুক্তি দিছে। এতিয়া আহি থকা দিনবিলাকত জীৱন সিংহ মহাশয় আৰু DL কোচ মহাশয়ৰ নেতৃত্বত আমাৰ যিখিনি কৰণীয় কাম, আমি যি সংগ্ৰামী সত্তা, সেই সংগ্ৰামী সত্তাখিনি আমি ভালভাৱে আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিম আৰু আমি আজিৰ পৰাই আমি হাতে কামে লাগি যাম। আমি বঙাইগাঁও জিলাত থকা প্ৰতিখন গাঁৱে গাঁৱে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী থকা গাঁওবিলাকত, তাৰ লগতে অন্যান্য যিবিলাক জনগোষ্ঠী আছে তেওঁলোকৰ লগতো আমি এটা ভাল পৰামৰ্শ লৈ এই আন্দোলনখন আমি আগুৱাই লৈ গৈ আমি কমতাপুৰবাসীক কেনেদৰে আমি নিৰাপত্তা দিব পাৰোঁ বা আমি চৰকাৰৰ পৰা এই নিৰাপত্তাখিনি ল'ব পাৰোঁ, ইয়াৰ আমি এটা ব্যৱস্থা কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিম। আৰু লগতে এটা কথা, মই সমগ্ৰ আমাৰ কমতাপুৰ অঞ্চল বা অসম বা ভাৰত বা বেংগলত যিমানবিলাক আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ মানুহ আছে, মই আজিৰ এই অনুষ্ঠানৰ জৰিয়তে মই সকলোকে আহ্বান জনাম যাতে আপোনালোকে সকলোৱে বেলেগ বেলেগ ৰাজনৈতিক দলৰ লগত জড়িত হৈ আছে, আপোনালোকে বেলেগ বেলেগ AJP, BJP, কংগ্ৰেছ, CPM যোনে যি কৰি আছে, আপোনালোকে প্ৰত্যেকে নিজে নিজে মানে সেই দলীয় বিষয়বাব বা দলীয় সমৰ্থনবিলাক উঠাই আনি আমাৰ KSDCৰ লগত সংযুক্ত হওক আৰু আমাৰ কমতাপুৰ দাবী আন্দোলনটোক, কোচ ৰাজবংশী ভাষাটোক অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ কাৰণে বা কোচ ৰাজবংশী জনসাধাৰণৰ জনজাতিকৰণৰ কাৰণে লাগি যাবৰ কাৰণে বা সমৰ্থন কৰিবৰ কাৰণে মই বিনম্ৰভাৱে আহ্বান জনালোঁ। যুৱ ছাত্ৰ সন্মিলনীৰ অফিচত কোচ ৰাজবংশীসকলৰ এখন আনুষ্ঠানিক বৈঠক হৈ যায়। এই বৈঠকত আমাৰ অবিভক্ত গোৱালপাৰা জিলাৰ অন্তৰ্গত 5খন জিলা, এই 5খন জিলাৰ 5খন কমিটি গঠন হৈ যায়। এই 5খন জিলাৰ মই শ্ৰীকন্ঠৰ পৰাই চিৰাং জিলাৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে। মই সভাপতি হিচাপে আমাৰ চিৰাং জিলাৰ লগতে গোটেই আমাৰ অবিভক্ত গোৱালপাৰা জিলা তথা উত্তৰ-বংগ আৰু বিহাৰ গোটেই আমাৰ কোচ ৰাজবংশীসকলৰ উদ্যোগিত অঞ্চলসমূহ যাতে কেন্দ্ৰ চৰকাৰে আমাৰ জীৱন সিঙৰ নেতৃত্বত আলোচনা কৰি কোচ ৰাজবংশীসকলৰ যাতে সমস্যাখিনি সমাধান কৰে বা আমাৰ যিখিনি মাৰ্জাৰ এগ্ৰিমেণ্ট মতে ভাৰত চৰকাৰ আৰু কোচবিহাৰ ৰাষ্ট্ৰৰ মাজত যি মাৰ্জাৰ এগ্ৰিমেণ্ট চুক্তি হৈছিল, সেই চুক্তিমতে যাতে আমাৰ চুক্তিখিনি কাৰ্যকৰী কৰে, সেই মৰ্মে মই ভাৰত চৰকাৰক অনুৰোধ কৰিছোঁ। লগতে আমাৰ যিখিনি কোচ ৰাজবংশীসকলৰ জনগোষ্ঠীয় সমস্যা আছে, এইখিনি যাতে সমস্যা সমাধান কৰে, সেইকাৰণে মই ইয়াৰ জৰিয়তে আজি ভাৰত চৰকাৰক অনুৰোধ কৰিলোঁ। আজিৰ সভাই আমাক 5খন জিলা গঠন কৰা হ'ল। তাৰে আমাৰ কোকৰাঝাৰ জিলাক মোকে সভাপতি ৰূপে নিৰ্বাচন কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ KL নেতা প্ৰধান জীৱন সিংহ ডাঙৰীয়া আৰু DL কোচ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত যি আমাৰ ৰাষ্ট্ৰৰ লগত যি আলোচনা, এই আলোচনা যাতে ত্বৰান্বিত কৰাৰ কাৰণে যিখিনি আমি খুব খৰতকীয়াভাৱে কৰিব লাগে, যিখিনি আমাৰ জনগণক সচেতন কৰিব লাগে বা আগবঢ়াই লৈ যাব লাগে, তাক আমি দ্ৰুতভাৱে আগবঢ়াই লৈ যাম আৰু এই আলোচনা সফল কৰিমেই। জয় আই কমতাপুৰ। মই মানে আজি এই প্ৰেক্ষাগৃহত আমাৰ KSDCৰ যিখন সাধাৰণ সভা হ'ল, সেই সাধাৰণ সভাত মই ধুবুৰী জিলাৰ সভাপতি ৰূপে দায়িত্বভাৰ দিছে আৰু আমাৰ মানে জাতীয় যিখিনি সমস্যা, জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য, এইখিনি উদ্ধাৰ কৰাৰ কাৰণে আমি চেষ্টা কৰি যাম। তাৰ লগতে মাননীয় আমাৰ জীৱন সিং মহোদয়
তাৰ লগতে মাননীয় DL কোচৰ লগত আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ যিখিনি আলোচনা হ'ব লাগে সেইখিনি আলোচনা যাতে সোনকালে চৰকাৰে সমাধান কৰে এইখিনি কামনা কৰিম। আৰু আমি মানে ৰাইজৰ লগত সংগঠনটো শক্তিশালী কৰাৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ পৰা বিপ্লৱীক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ সাংবাদিক বন্ধুসকল। ইতিমধ্যে আমাৰ আজিৰ যি সাধাৰণ সভা, আজি বঙাইগাঁও জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী কাৰ্যালয়ত আমি এখন KSDCৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছে। আৰু এই সাধাৰণ সভাৰ জৰিয়তে আমাৰ অবিভক্ত গোৱালপাৰা জিলা 5খনকৈ জিলা ক্ৰমে বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা ইতিমধ্যে 5খনকৈ জিলা, প্ৰত্যেকখন জিলাৰ 11জনীয়াকৈ সদস্য, ছেক্ৰেটাৰীৰ প্ৰেছিডেণ্টকে ধৰি 11জনীয়াকৈ সদস্যক অন্তৰ্ভুক্ত কৰি এখনকৈ জিলা কমিটি গঠন কৰা হৈছে। কোচ ৰাজবংশী যি আমাৰ বিভিন্ন সমস্যা লৈ, বিশেষকৈ KSDCৰ যি মূল উদ্দেশ্য, আজি আমাৰ KLৰ চেয়াৰমেন জীৱন সিংহ ডাঙৰীয়া আৰু KNৰ যি আমাৰ চেয়াৰমেন DL কোচ ডাঙৰীয়াৰ যি শান্তি চুক্তিৰ যি দাবী বা গভৰ্ণমেণ্টে যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীক যি ধৰণে প্ৰতাৰণা কৰি আছে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ প্ৰতি দাবী জনাই কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আজি যিহেতু আমি বঙাইগাঁৱত এখন ভাল এটা পৰিৱেশ তৈয়াৰ কৰি সাধাৰণ সভা আয়োজন কৰিছিলোঁ আৰু এই সাধাৰণ সভাৰ জৰিয়তে আমি 5খনকৈ জিলা কমিটি গঠন কৰিলোঁ। মই জিলা কমিটিবিলাক ক্ৰমে মই ক'বলৈ চেষ্টা কৰিম, যত্ন কৰিম। আমাৰ ধুবুৰী জিলা কমিটিৰ আমাৰ প্ৰেছিডেণ্টত আছে সন্মানীয় তৰুণী চন্দ্ৰ মণ্ডল আৰু আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে অনন্ত বৰ্মনকে ধৰি টোটালে আমাৰ 11জনীয়াকৈ কমিটি গঠন কৰা হৈছে। আমাৰ ইয়াতে ভাইচ প্ৰেছিডেণ্ট আছে, এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী আছে, ফাইনেন্স ছেক্ৰেটাৰী আছে, কালচাৰেল ছেক্ৰেটাৰী আছে, অৰ্গেনাইজেশ্যন ছেক্ৰেটাৰী আছে আৰু কোঅৰ্ডিনেশ্যন ছেক্ৰেটাৰী আছে। মুঠ 11জনীয়াকৈ কমিটি গঠন কৰা হৈছে। আৰু আমাৰ ক্ৰমে আমাৰ কোকৰাঝাৰ যি আমাৰ জিলা কমিটিৰ আমাৰ সভাপতি হিচাপত প্ৰফুল্ল কুমাৰ ৰয় ডাঙৰীয়া, আমাৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে আছে ৰতন চন্দ্ৰ বৰ্মন ডাঙৰীয়া আৰু মুঠ ছেক্ৰেটাৰী প্ৰেছিডেণ্টকে ধৰি মুঠ 11জনীয়া কমিটি গঠন কৰা হৈছে। আৰু আমাৰ বঙাইগাঁও জিলা কমিটিৰ সভাপতি আমাৰ সন্মানীয় নিত্যানন্দ অধিকাৰী ডাঙৰীয়া, জেনেৰেল ছেক্ৰেটাৰী আছে আমাৰ গিৰেন কিশোৰ ৰায় ডাঙৰীয়া। ইয়াতে মুঠ ছেক্ৰেটাৰী প্ৰেছিডেণ্টকে ধৰি মুঠ 11জনীয়া কমিটি গঠন কৰা হৈছে। আৰু আছে আমাৰ চিৰাং জিলাৰ প্ৰেছিডেণ্ট আছে আমাৰ কন্দৰ্প ৰায় ডাঙৰীয়া, জেনেৰেল ছেক্ৰেটাৰীত আছে আমাৰ গিৰীশ পাঠক। মুঠ ছেক্ৰেটাৰী প্ৰেছিডেণ্টকে ধৰি 11জনীয়া কমিটি গঠন কৰা হৈছে চিৰাং জিলা। ইয়াত এতিয়া আছে আমাৰ গোৱালপাৰা জিলা কমিটিৰ সভাপতি হিচাপত বলৰাম বৰ্মন ডাঙৰীয়া, জেনেৰেল ছেক্ৰেটাৰী হিচাপত আমাৰ ধজেন বৰ্মন ডাঙৰীয়া। বলৰাম আৰু ধজেনকে ধৰি মুঠ 11জনীয়া কমিটি গঠন কৰা হৈছে। আৰু আজি আমি কমিটি গঠন কৰিলোঁ, কমিটি গঠন কৰাৰ পিছত যি আমাৰ প্ৰত্যেকটো অঞ্চল বিভিন্ন কোচ ৰাজবংশী অধ্যুষিত অঞ্চল, এই অঞ্চলসমূহত আমি নিশ্চয় ব্লক বা আমি আঞ্চলিক নিশ্চয় আমি কমিটি গঠন কৰিম। কমিটি গঠন কৰি আমি এটা ৰাইজৰ মাজত এটা বহুল পৰিমাণে আমি যি আমাৰ সচেতন সভা হওক, নাগৰিক সভা হওক, আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি সমস্যা, কোচ ৰাজবংশী জনগোষ্ঠীক যি ধৰণে বিজেপি চৰকাৰখনে বা যি ধৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীক যি ধৰণে প্ৰতাৰণা কৰি আছে, বা আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ সমস্যা, বিশেষকৈ আমাৰ KLৰ লগত আমাৰ চেয়াৰমেন জীৱন সিংহ ডাঙৰীয়া, DL কোচ আমাৰ চিফ কেনৰ চিফ আমাৰ যি DL কোচ ডাঙৰীয়া, এই দুইজন নেতৃত্বত যি আমি পিছটকৰ বস্তুখিনি আগবঢ়াই নিব লাগিছিল, সেই ক্ষেত্ৰত কিন্তু আমি বৰ্তমানত বিজেপি চৰকাৰখনক কোনো ধৰণৰ আমি পজিটিভ দেখা নাই। সেইকাৰণে আগন্তুক দিনত কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলে বিভিন্ন অসম, উত্তৰ বংগ আৰু বিহাৰ এই 3খন ৰাজ্যতে কোচ ৰাজবংশী জনগোষ্ঠী একত্ৰিত হৈ আমাৰ যিসমূহ সমস্যা আছে আমি সমান্তৰালভাৱে আমি আন্দোলনৰ কাৰ্যসূচী হাতত লৈ যাম। যেতিয়ালৈকে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা আৰু পিছটকৰ যিটো প্ৰচেছ যেতিয়ালৈকে সমাপ্ত নহ'ব, তেতিয়ালৈকে আন্দোলন আমাৰ কাৰ্যসূচী হাতত আমি লৈ থাকিম, ধাৰাবাহিকভাৱে আমি চলাই থাকিম। আগন্তুক দিনত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ, অতি সোনকালে কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সমস্যা, পৃথক কমতাপুৰ ৰাজ্য জনজাতিকৰণ আৰু যি আমাৰ KLৰ লগত যি শান্তি চুক্তিৰ যিটো প্ৰক্ৰিয়া অতি সোনকালে যাতে বাস্তৱ ৰূপায়ণ কৰে। আৰু যদি নকৰে নিশ্চয় অনাগত দিনত আমি KSDCয়ে বিভিন্ন দল সংগঠন যিহেতু ইয়াতে জড়িত আছে, নিশ্চয় অনাগত দিনত আমি আন্দোলনৰ ভূমিকা বা যিকোনো পৰিৱেশ তৈয়াৰ কৰাৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুত চলাইছোঁ। বিভিন্ন এতিয়া ব্লক লেভেল, জিলা পৰ্যায়, আঞ্চলিক
আঞ্চলিক পৰ্যায় ইতিমধ্যে কিন্তু আমাৰ এতিয়া মানে এটা আন্তঃগাঁথনি এটা জনগাঁথনি আৰম্ভ হৈছে আৰু যদি অনাগত দিনত আমাক বিজেপি চৰকাৰে হওক বা বৰ্তমানৰ যি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে যিধৰণে কোচ ৰাজবংশী জনগোষ্ঠীক যিধৰণে সদ ইচ্ছা কৰি যিধৰণে আগুৱাই নিব লাগিছিল এই ক্ষেত্ৰত কিন্তু আমি বাস্তৱ ৰূপত কিন্তু আমি দেখা নাই বা বাৰম্বাৰ কোচ ৰাজবংশী জনগোষ্ঠীক বিভিন্ন সময়ত আমি ভোট বেংক হিচাপে হওক বিভিন্ন সময়ত আমাক চক্ৰান্ত কৰি কিন্তু ধ্বংস এটা পৰিকল্পনা ৰচিছে বুলি আমাৰ অনুভৱ হৈছে সেইকাৰণে আমি KSDC আজি বিশেষকৈ বঙাইগাঁও জিলাত আমি এটা সাধাৰণ সভা অনুষ্ঠিত কৰিছোঁ এই সভাৰ পৰাই আমি এটা সকিয়নি বা আমি এটা আহ্বান কৰি বিচাৰিছোঁ অতি সোনকালে আমাৰ যিসমূহ দাবী বিশেষকৈ আমাৰ KLৰ লগত যি শান্তি চুক্তি অতি সোনকালে অনুষ্ঠিত কৰি সমাপ্ত কৰিব লাগে আৰু যদি নকৰে অনাগত দিনত নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব আৰু আন্দোলনৰ কাৰ্যসূচী ধাৰাবাহিকভাৱে সমান্তৰালভাৱে আমি চলাই যাম আজিকা আমরা KSDC কমতাপুর স্টেট ডিমান্ড কাউন্সিলে থাকিয়া আসাম পার্টত আমার বঙাইগাঁৱৰ কি হল এটা বঙাইগাঁও এই হলত আমি মিটিং এখন কৰিলোঁ আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টের 5খন ডিস্ট্রিক্ট নিয়ে এই মিটিংত আমরা 5খন ডিস্ট্রিক্টের ডিস্ট্রিক্ট কমিটি গঠন করলাম এই ডিস্ট্রিক্ট কমিটি গঠন করার কারণটা হল আমি ইতিমধ্যে ঘোষণা করেছিলাম যে বিগত 15 তারিখের ভিতৰত যদি আমাক কমতাপুর স্টেট ডিমান্ড কাউন্সিলের জৰিয়তে যদি জীবন সিংহ মানি KLৰ চেয়ারম্যান DL কোচ কেন মানি DL কোচের সাথে যদি পৃষ্ঠক আলোচনা না হয় ত্বরান্বিত করা না হয় তাহলে আমরা বৃহৎ আন্দোলন মানে গণ আন্দোলন করিম বলে আমরা একটা কথা দিয়েছিলাম তারে প্রতিশ্রুতি দিয়েছিলাম তারে প্রথম রূপ হিসাবে আমি বিগত 28 তারিখে আমরা এখন আন্দোলন কার্যসূচী লইছিলাম আমি প্রতারণা দিবস হিসাবে 28 আগস্ট 2024 সপ্তাহের সময় প্রতারণা দিবস পালন করছিলাম প্রথম কার্যসূচী হিসেবে আর এখন আমি নভেম্বরের ভিতরে দ্বিতীয় কার্যসূচী লম যার জন্য সুসংগঠিত করার জন্য কারণে রাইজক একত্রিত করার কারণে রাইজের ওচৰত আমার মানে এই আমার আন্দোলনটা গড়ে তোলার কারণে আমি ইতিমধ্যে 5খন ডিস্ট্রিক্ট গঠন করলাম আর 5খন ডিস্ট্রিক্টের যেগুলো আমার কার্যকর্তা সভাপতি সম্পাদক প্রমুখে যেখানে আমার কার্যকর্তা এই কার্যকর্তাখানে আমি আমার আজির সভার সভাপতি সম্মানীয় সোনাধর রায়ের নেতৃত্ব ধরুন আর এতিয়া মই সোনাধর রায়কে আজির এই 5খন ডিস্ট্রিক্টর আমার কার্যকর্তার নামবিলাক ঘোষণা করা দেওয়ার কারণে অনুরোধ জানালো চাওক ইতিমধ্যে আমাৰ কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলে অসম নৰ্থ বেংগল আৰু বিহাৰ তিনিটা ষ্টেটত আমাৰ কিন্তু যিটো জনগাঁথনি বা ৰাইজৰ লগত যিটো এটা মত বিনিময় বিভিন্ন বুদ্ধিজীৱী মহলৰ লগত আমি এটা ডিছকাছ এটা অহৰহ চলি আছে আগন্তুক দিনত যদি আমাৰ কোচ ৰাজবংশী সমস্যা বিশেষকৈ KLৰ লগত যিটো শান্তি চুক্তিৰ যিটো প্ৰচেছ বা যিটো এটা আগবঢ়াই নিব লাগিছিল এই ক্ষেত্ৰত কিন্তু আমি বিজেপি চৰকাৰে দেখা নাই নিশ্চয় যদি অনাগত দিনত যদি আমাৰ সমস্যাসমূহ দাবীসমূহ বা ফুলফিল নকৰে নিশ্চয় আমাৰ এই খালি বঙাইগাঁও বুলি নহয় উজনিৰ পৰা নামনি অসমৰ যিকোনো কোচ ৰাজবংশী জনগোষ্ঠী অঞ্চলত যিসমূহ বিজেপি চৰকাৰখনে যি ধৰণৰ প্ৰতাৰণা কৰি আছে এই প্ৰতাৰণাৰ প্ৰত্যুত্তৰ দিয়া হ'ব আৰু সমান্তৰালভাৱে আমাৰ যিহেতু আমি বহুতো ভাৱত বিভক্ত আমি কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলে জাতিটোক একত্ৰিত কৰি আমাৰ যিসমূহ সমস্যা আমি নিশ্চয় মানে সমাধান কৰাৰ কাৰণে আমি আগবাঢ়ি যাম